Hello everyone, welcome to my YouTube channel Assamese Online Tuition ZH. এই ভিডিঅ'টোৰ জৰিয়তে শিকিবলৈ ওলাইছো ইংৰাজী গ্ৰামাৰৰ কাৰেক্ট টেন্সৰ বিষয়ে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। আমি কাৰেক্ট টেন্স কৰিবলৈ কিছু সহজ পদ্ধতি অৱলম্বন কৰিম, যাৰ বাবে আমাৰ অতি সহজ হৈ পৰিব। ইয়াৰে প্ৰথম সহজ পদ্ধতিটো হ'ল যদি বাক্যটোৱে অভ্যাসগত বা সদায় হোৱা ইংগিত দিয়ে, অৰ্থাৎ যদি বাক্যটো ডেইলি, অলৱেজ, নেভাৰ, অফেন, ইউজুৱেলি, জেনেৰেলি, ৰেগুলাৰলি, ইচ, এভৰি, ওৱান্স আদি শব্দ দিয়া থাকে তেন্তে তাত প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব লাগে। যেনে অৰ্থাৎ মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়। যেনে কালিদাস অলৱেজ ৰিড হিজ লেচন। ইয়াত অলৱেজ শব্দটো আছে, সেয়েহে মেইন ভাৰ্বৰ লগত এছ যোগ হ'ব। ইয়াত হ'ব কালিদাস অলৱেজ ৰিডছ হিজ লেচন। আমি আৰু এটা বাক্য লৈছোঁ সি অফেন প্লে ক্ৰিকেট। ইয়াত অফেন শব্দটো আছে আৰু এই শব্দ থাকিলে মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হ'ব। ইয়াত হ'ব সি অফেন প্লেজ ক্ৰিকেট। আমি আৰু এটা বাক্য ল'ম মাই আংকল কাম হিয়েৰ ওৱান্স এ উইক। ঠিক তেনেদৰেই ইয়াতো ওৱান্স শব্দটো আছে, সেয়েহে মেইন ভাৰ্বৰ লগত এছ এটা যোগ হ'ব। ইয়াত হ'ব মাই আংকল কামছ হিয়েৰ ওৱান্স এ উইক। ঠিক তেনেদৰে হি ইউজুৱেলি গ' টু বেড এট 10 PM। ইয়াত ইউজুৱেলি শব্দটো আছে বাবে মেইন ভাৰ্বৰ লগত ইএছ যোগ হ'ব। ইয়াত হ'ব হি ইউজুৱেলি গ'জ টু বেড এট 10 PM। ৰাম নেভাৰ ড্ৰিংক টি। ঠিক তেনেদৰেই ইয়াতো নেভাৰ আছে, গতিকে সেয়েহে মেইন ভাৰ্বৰ লগত এছ এটা যোগ কৰিব লাগিব। ইয়াত হ'ব ৰাম নেভাৰ ড্ৰিংকছ টি। হিজ ফাদাৰ অফেন ভিজিট। ঠিক তেনেদৰেই ইয়াতো অফেন শব্দটো আছে কাৰণে মেইন ভাৰ্বৰ লগত এছ এটা যোগ হ'ব। হিজ ফাদাৰ অফেন ভিজিটছ। হৰি অলৱেজ কাম হিয়েৰ। ঠিক তেনেদৰেই ইয়াতো অলৱেজ শব্দটো আছে কাৰণে মেইন ভাৰ্বৰ লগত এছ এটা যোগ হ'ব। ইয়াত হ'ব হৰি অলৱেজ কামছ হিয়েৰ। বন্ধু-বান্ধৱীসকল, যদি কোনো এটা বাক্য চিৰসত্য হয় বা ইউনিভাৰ্চেল ট্ৰুথ হয়, তেন্তে তাত প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব লাগে, অৰ্থাৎ মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগে। যেনে ৱাটাৰ ফ্ল' ডাউনৱাৰ্ড। এইটো এটা চিৰসত্য বাক্য হয়, কাৰণ পানী সদায় নামনিৰ ফালে বৈ যায় আৰু এইটো চিৰসত্য হয়, যে সেয়েহে ইয়াৰ মেইন ভাৰ্বৰ লগত এছ এটা যোগ হ'ব। ইয়াত হ'ব ৱাটাৰ ফ্ল'জ ডাউনৱাৰ্ডছ। দ্য ছান ছেট ইন দ্য ৱেষ্ট। সূৰ্য পশ্চিম ফালে মাৰ যায়। এই বাক্যশাৰীও চিৰসত্য বাক্য হয়, সেয়েহে ইয়াত মেইন ভাৰ্বৰ লগত এছ এটা যোগ হ'ব। যেনে দ্য ছান ছেটছ ইন দ্য ৱেষ্ট। দ্য কাউ লিভ অন গ্ৰাছ। গৰুৱে ঘাঁহ খাই জীয়াই থাকে। ঠিক তেনেদৰেই এই বাক্যশাৰীও চিৰসত্য বাক্য হয় বাবে মেইন ভাৰ্বৰ লগত এছ এটা যোগ কৰিব লাগিব। ইয়াত হ'ব দ্য কাউ লিভছ অন গ্ৰাছ। ইয়াৰ পিছত শিকিম প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ব্যৱহাৰৰ বিষয়ে। ইয়াতো আমি শ্বৰ্ট ট্ৰিক ব্যৱহাৰ কৰিম। যেনে যদি কোনো এটা বাক্যত নাও বা
এট প্ৰেজেণ্ট দিয়া থাকে তেন্তে তাত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ মেইন ভাৰ্বৰ আগত এম ইজ আৰৰ ভিতৰত কোনোবা এটা বহিব আৰু মেইন ভাৰ্বৰ লগত ING যোগ কৰিব লাগে। যেনে I go to school now। এই বাক্য শাৰীত নাও ৱৰ্ডটো আছে। গতিকে আমি বুজিব লাগিব যে যদি নাও থাকে তেন্তে মেইন ভাৰ্বৰ আগত এম ইজ আৰৰ ভিতৰত কোনোবা এটা থাকিব আৰু মেইন ভাৰ্বৰ লগত ING যোগ হ'ব। ইয়াত মেইন ভাৰ্ব কোনটো? যিটো ৱৰ্ড ব্ৰেকেটত থাকিব। ইয়াত গ'টো আছে, গতিকে সেয়েহে আমি কি কৰিব লাগিব? মেইন ভাৰ্বৰ আগত এম ইজ আৰৰ ভিতৰত কোনোবা এটা দিব লাগিব। ইয়াত I আছে, গতিকে I পিছত সদায় এম ব্যৱহাৰ হয়। ইয়াত হ'ব I am আৰু মেইন ভাৰ্বৰ লগত ING যোগ কৰিব লাগিব। গতিকে go আছে, ইয়াত হ'ব going। I am going to school now। They live in Delhi at present। এই বাক্য শাৰীত এট প্ৰেজেণ্ট আছে, গতিকে মেইন ভাৰ্বৰ আগত এম ইজ আৰৰ ভিতৰত কোনোবা এটা বহিব আৰু মেইন ভাৰ্বৰ লগত ING যোগ হ'ব। ইয়াত হ'ব they are living in Delhi at present। They live in Shillong at present। ঠিক তেনেদৰেই ইয়াত হ'ব they are living in Shillong at present। আৰু এটা নিয়ম প্ৰণালী হ'ল যদি একেলগে দুটা বাক্য দিয়া থাকে আৰু তাৰ প্ৰথম বাক্যটো যদি ইম্পাৰেটিভ হয় তেন্তে পিছৰ বাক্যটোত প্ৰেজেণ্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰিব লাগে। যেনে ডন্ট ডিষ্টাৰ্ব হিম হি স্লিপ। এই বাক্য শাৰীত দুটা বাক্য যুক্ত হৈ আছে। ইয়াৰে প্ৰথম বাক্যটো ইম্পাৰেটিভ হয় আৰু আমি কেনেকৈ গম পালোঁ? যিহেতু ইয়াত ডন্ট শব্দটো আছে। গতিকে এই বাক্য শাৰীত হ'ব ডন্ট ডিষ্টাৰ্ব হিম হি ইজ স্লিপ। এই পিছৰ বাক্য শাৰীৰ মেইন ভাৰ্বৰ আগত এম ইজ আৰৰ ভিতৰত কোনোবা এটা বহিব আৰু মেইন ভাৰ্বৰ লগত ING যোগ হৈছে। আমি আৰু এটা বাক্য লৈছোঁ লুক এট দ্য স্কাই ইট গো টু ৰেইন। ঠিক তেনেদৰে এই বাক্য শাৰীত দুটা বাক্য যোগ হৈ আছে আৰু ইয়াৰ এই প্ৰথম বাক্যটো ইম্পাৰেটিভ হয়, যে সেয়েহে দ্বিতীয় বাক্যৰ মেইন ভাৰ্বৰ আগত এম ইজ আৰৰ ভিতৰত কোনোবা এটা বহিব আৰু মেইন ভাৰ্বৰ লগত ING যোগ হ'ব। ইয়াত হ'ব লুক এট দ্য স্কাই ইট ইজ গোয়িং টু ৰেইন। হাৰি আপ দ্য বাছ ৱেইট। ঠিক তেনেদৰে ইয়াতো দুটা বাক্য যুক্ত হৈ আছে। গতিকে মেইন ভাৰ্বৰ আগত এম ইজ আৰৰ ভিতৰত কোনোবা এটা বহিব আৰু মেইন ভাৰ্বৰ লগত ING যোগ হ'ব। ইয়াত হ'ব হাৰি আপ দ্য বাছ ইজ ৱেইটিং।